মিডিয়াত বিধায়ক দিগন্ত কলিতাৰ কন্যাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ মৰিগাঁৱৰ জোনাক কুমাৰ নাথ আৰু ডিব্ৰুগড়ৰ প্ৰীতম গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কমলপুৰ সমষ্টি বিধায়ক দিগন্ত কলিতাৰ কন্যাৰ বিৰুদ্ধে সামাজিক মাধ্যমত চলাইছিল অপপ্ৰচাৰ কমলপুৰ থানাত এজাহাৰ দাখিল কৰিছে বিধায়কগৰাকীয়ে এজাহাৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে কামৰূপ আৰক্ষীৰ সহযোগত মৰিগাঁৱৰ পৰা জোনাক কুমাৰ নাথ আৰু ডিব্ৰুগড়ৰ পৰা প্ৰীতম গগৈক গ্ৰেপ্তাৰ কৰিছে আপোনাৰ ইতিমধ্যে দুজন অভিযুক্ত জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈক আমি গ্ৰেপ্তাৰ কৰিছোঁ জোনাক কুমাৰ নাথ আৰু প্ৰীতম গগৈ তেখেতসকলক জেইল হাজতত প্ৰেৰণ কৰা হ'ব মাননীয় আদালতৰ জৰিয়তে দুগৰাকী ব্যক্তিৰ উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ আৰু আমি কমলপুৰ আৰক্ষী আৰু কামৰূপ আৰক্ষী থানাক কামৰূপ আৰক্ষীক আৰু কমলপুৰ আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ উক্ত ঘটনা অতি শীঘ্ৰে মানে উচিত তদন্ত কৰাৰ বাবে সংস্কৃতিৰ বিষয়ক এটা দিশত এনেদৰে অপপ্ৰচাৰ চলা চেষ্টা চলোৱাটো আমাৰ কাৰণে সমাজৰ কাৰণে এক প্ৰত্যাহ্বানৰ কথা গতিকে এই দুয়োজনক ব্যক্তিক আটক কৰি এজন সুশিক্ষিত বিদেশত পঢ়ি থকা ছোৱালীৰ সন্মান ৰক্ষা কৰাৰ কাৰণে আমি প্ৰশাসনীয় কৰ্তৃপক্ষলৈ ধন্যবাদ যাচিছোঁ